নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে 1 মাহ বা 2 মাহ আগতে যদি আপোনালোকে জিঅ'টেক ঘৰৰ আপোনালোকৰ লিষ্টখন চাই যদি আপোনালোকৰ ঘৰখন বা আপোনাৰ নামটো ভেৰিফাই কৰা হৈছিলে, তো বৰ্তমান কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টত নাম আহিছে। য'ত নেকি আপোনালোকৰ নামটো যদি থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। লগতে আপোনালোকে জিঅ'টেক ঘৰৰ এজন যোগ্য হিতাধিকাৰী হিচাপে আপোনালোকে পৰিগণিত হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক ভিডিঅ'ৰ আগলৈকে দেখুৱাই দিম আপোনালোকে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকে ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে ভেৰিফাই লিষ্টখন অৰ্থাৎ জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেলত কিন্তু দিয়া হৈ আছে। আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, আপোনালোকে সোনকালে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। মোৰ হোৱাটছআপ চেনেলত কিন্তু বিভিন্ন ধৰণৰ আপডেট মই অলপ পিছে দি থাকোঁ আৰু যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' বনাবলৈ নাযাওঁ, তো সেইবিলাকৰ ওপৰত কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন পাই যাব। গতিকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে প্ৰথমতে এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত কিন্তু আপোনালোকৰ ABCD আখৰে বহুতখিনি আপোনালোকৰ অপশ্যন দিয়া থাকিব। তো আপোনালোকে এচ নম্বৰটো আপোনালোকে বাছনি কৰিব লাগিব। ইয়াত চাব যে এচ নম্বৰ বুলি এখন অপশ্যন আছে। এচ নম্বৰত আপোনালোকে ইয়াত চাব যে 1 নম্বৰত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আৰু 1 নম্বৰত আপোনালোকৰ লিখা হৈ আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে চিম্পলি বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত এটা ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। প্ৰথমতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, আছামটো আপোনালোকে চিলেক্ট কৰিব। আছামটো আপোনালোকে চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব। মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই হোজাই ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰিছোঁ আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে এইটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকে চিলেক্ট কৰিব। মই লামডিং ব্লকটো চিলেক্ট কৰিছোঁ। লামডিং ব্লকটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। আকৌ লোডিং হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়ত কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই গাঁও পঞ্চায়তটো ইয়াত আপোনালোকৰ এক্সাম্পলৰ কাৰণে মই গাঁও পঞ্চায়তটো চিলেক্ট কৰিম। দক্ষিণ লামডিং বুলি লিখা আছে, গতিকে দক্ষিণ লামডিংটো মই চিলেক্ট কৰিলোঁ। দক্ষিণ লামডিংটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছিল সেইটো আপোনালোকে চিলেক্ট কৰা হৈ গৈছে। তো এতিয়া কিন্তু আপোনালোকে ইয়াৰটো চিলেক্ট কৰিব লাগিব। বহুতে কিন্তু 2024 আৰু 25টো চিলেক্ট কৰে, তো আপোনালোকে কিন্তু 2025 আৰু 26ৰ এইটো ক্লিক কৰিব লাগিব। একেবাৰে তলত চাব যে 2025 আৰু 26 আপোনালোকে এইটো ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে 2025 আৰু 26ৰ ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকৰ ইয়াত প্ৰথমতে আপোনালোকে ইয়াত চাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি ইয়াত মানে আপোনালোকে লিখা থাকিব। 1 নম্বৰত আপোনালোকে চাব, আপোনালোকে 1 নম্বৰত এখন টিক চিন লগাই দিব। ইয়াত লগোৱাৰ পাছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু ইয়াত এখন আপোনালোকক অংক পাতি দিয়া আছে। এই অংকখন কিন্তু আপোনালোকৰ কেপচা হিচাপত এইখিনি জেগাত আপোনালোকৰ বহুৱাব লাগে। তাৰপিছত কিন্তু আপোনালোকে ছাবমিট কৰিব আৰু যেতিয়া নেকি আপোনালোকে ছাবমিট কৰিব তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত যিটো ভেৰিফাই লিষ্ট আছে এই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু এতিয়া কিন্তু আপোনালোকৰ এটা অংকটো পাতি দিয়া থাকিব। গতিকে অংকখন আপোনালোকে লিখিব লাগিব। ইয়াত মোৰ অংকটো আছে 69 - 60 বুলি লিখা আছে। গতিকে কিমান হ'ব? 9 হ'ব। মই 9টো আপোনালোকক লিখি দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া নেকি কেপচাটো আপোনালোকে মানে অলপ শুদ্ধকৈ আপোনালোকে বহুৱাব, তাৰপিছত কিন্তু আপোনালোকৰ মানে আৰু কোনো অসুবিধা নহয়। যদি আপোনালোকৰ এইটো ভুল হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ মানে গোটেইখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, গাঁও পঞ্চায়তখন চিলেক্ট কৰিব লাগিব, ব্লকখন চিলেক্ট কৰিব লাগিব। গোটেইখিনি কিন্তু বা ইয়াৰ্ছটো আপোনালোকৰ গোটেইখিনি মানে সম্পূৰ্ণ মানে তথ্যটো আপোনালোকৰ আকৌ মানে ফিল আপ কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে এইটো চাব পাৰিব। গতিকে তাৰপিছত আপোনালোকে এইটো বহুৱাৰ পাছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত যিটো লিষ্ট আছে ভেৰিফাই লিষ্ট আছে জিঅ'টেক ঘৰৰ, সেই ভেৰিফাই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ শ্ব' কৰিব। আপোনালোকে যেতিয়া নেকি তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকৰ ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে। গতিকে আপোনালোকে মই আকৌ এবাৰ মাৰি দেখুৱাই দিছোঁ আপোনালোকক 66 - 10, গতিকে 56 হ'ব। 56 এইটো মাৰাৰ পাছতে কিন্তু আপোনালোকে চাব তলফালে ছাবমিটত আকৌ আপোনালোকে ক্লিক কৰিব। যেতিয়া নেকি তলফালে আপোনালোকে ক্লিক কৰিব, চাওঁ এইবাৰ মানে ৱেবছাইটটো লোডিং হয় নে নহয়।
ডাটা নট ফাউণ্ড বুলি দেখুৱাইছে। গতিকে আপোনালোকে এইটো মানে অলপ সাৱধানে কৰিব, যাতে মোৰ ইণ্টাৰনেট কানেকশ্যনৰ অলপ অসুবিধা হৈ আছে, সেইকাৰণে মোৰ অলপ মানে শ্ব' কৰা নাই। মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ মানে লিষ্টখন শ্ব' কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে ইয়াত চাব যে মানে লিষ্টখন আপোনালোকৰ সন্মুখত কেনেকুৱা ধৰণৰ হৈ মানে ওলাব। মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, মোৰ তাত অলৰেডি এখন ডাউনলোড আছে। গতিকে আপোনালোকে চাব যে আপোনালোকৰ সন্মুখত কিন্তু ডাইৰেক্টলি এনেকুৱাকৈ মানে আপোনালোকৰ যিটো লিষ্ট আছে, লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ মানে হেৰি পাব। আৰু ইয়াত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা কিন্তু আপোনালোকৰ লিষ্টখন ছেম টু ছেম এনেকুৱাই থাকিব, কিন্তু এইটো লিষ্ট বেলেগ আৰু সেইটো লিষ্ট বেলেগ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনাৰ নামখন লিষ্টখনত আছে নে নাই আপোনালোকে সেইটো চেক কৰিব। আপোনালোকক দেখুৱাই দিলোঁ যে লিষ্টখন আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব বা কি হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।